Oh my god, আমি গৈ আছিলো জিপ সাফারি কৰি আৰু ৰাস্তাতে কি উলাই গল চাক গৰে আমাক আগভেটি ধৰিলে এজনী মাইকী গৰ আৰু পোৱালি এটা ঘাঁ খাই আছে অকমান শটটো দেখুৱাই দিছো আপোনালোকক কি ধুনিয়া এই ৰব মাক টাইগাৰ আজি দেখা পাম নে বলক ট্রাই কৰি চাও হিহতে দিলে সদায় ওলাই কিন্তু আমাৰ লগত টাইমিংটো মিলিব লাগিব আমাৰ লগত নিমিলে কাজিৰঙা ন্যাশনাল পাৰ্ক সো মৰম কৰা যদি কৰে এই ফিল্মটো কিন্তু নাপায় কেতিয়াও না মানুহ কিমান আহিছে দেখিছে কি ধুনীয়া লাগিছে না আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সোমাওতে ফৰেনাৰসকলক লগ পালোঁ যিহেতু মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যেতিয়া নেকি এটা মানে কাৰ ভুলৰ কাৰণে ধৰক একচুৱেলি ভুলৰ মানে কি এটা এই গছজোপা দেখিছে কোনজোপা এইজোপা হয় ইয়াত যিটো স্কেচ মাৰ্ক দেখা পাইছে এইটো আপোনাৰ বাঘৰ হয় ইয়াত এইটো যেটা বাঘে যেটা শিকাৰ কৰে শিকাৰ কৰাৰ পিছত সিহঁতৰ নখত বিভিন্ন ধৰণৰ মাংসৰ টুকুৰা তেজ মা আগফালে যে একদম বিৰাট ডাঙৰ বাঘ এটা ওলাইছে পলাব লাগিব এতিয়া ঐ নালাগে দেই মনে মনে এইটো কোন আগত দেখুৱাই আছো ৰ'ব ৰাতিপুৱা এতিয়া হৈছে 6:30 আৰু 6:30 এয়া সকলো ওলাই বলৈ ৰেডি প্ৰথমবাৰৰ কাৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিলিতাক লগত লৈ যাম সেইকাৰণে গৈ আছো এতিয়া পুৱাই 6:30 বজাত আমি গাপা ৰেডি সোনকালে পাব লাগে 7:30 বজাত আমাৰ জিপচি আছে কেনেকুৱা ফিলিংছটো কেনেকুৱা বিয়াৰ পাছত আমাৰ প্ৰথম এবাৰ বিয়াৰ পাছত এবাৰ প্ৰথম যাম আৰু কাজিৰঙা আমাৰ পৰা ওচৰে হয় তথাপিও মানে যোৱা হোৱা নাছিলে আৰু ফাইনেলি এটা গাড়ীত উঠিলো আৰু কোন কোন আছে লগত এয়া ধনু আৰু এইটো দয়াল মা পিছফালে আছে বাইদেউ হাই সোনকালে গৈ পাব লাগে গতিকে ৰাস্তাত আৰু ভিডিঅ' নকৰোঁ গৈ আছোঁ ডাইৰেক্ট কাজিৰঙা নেশ্যনেল পাৰ্ক ফাইনেলি আমি আহি পাই গৈছোঁ বাগৰি ৰেঞ্জ আৰু এয়া আমি এতিয়া জিপচি ৰেডি হৈ আছে আৰু এয়া লগত এই সুভাষিতা যাব আমাৰ লগত আৰু ভিতৰত আজি গড়ে খেলে নে বাঘে খেলে নাজানো এনেকুৱা এটা পৰিৱেশ হৈ আছে মাজে মাজে হয় একচুৱেলি জীৱ জন্তুক আমি যদি ডিষ্টাৰ্ব কৰোঁ তেতিয়াহে তেওঁলোকো আমাক ডিষ্টাৰ্ব কৰে গতিকে আমি ৰেডি আৰু বতৰটো খুব ভাল আৰু যিহেতুকে ছানডে আৰু মানুহ বহুত যথেষ্টখিনি মানুহ হৈছে ঠিক আছে আমি এতিয়া ফাইনেলি গৈ আছোঁ ভিতৰলৈ চবেই একদম ধুনীয়া পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ কাজিৰঙাৰ ভিতৰৰ পৰিৱেশ ব'লা আমি গৈ দিওঁ ন ব'লা আৰু এইবাৰ মানে প্ৰথমবাৰৰ কাৰণে তাই বিয়া হোৱা আজি 1.5 বছৰ হৈ গ'ল কিন্তু প্ৰথমবাৰৰ কাৰণে আহিছে কাজিৰঙা নেশ্যনেল পাৰ্ক আমাৰ ঘৰৰ ওচৰতে বেছি দূৰ নহয় না কিন্তু প্ৰথমবাৰৰ কাৰণে বহুত এক্সাইটেড মানে ভাল লাগি আছে আমি জিপচিত উঠিছোঁৱে আজি চাফাৰীটো আপোনালোকক দেখুৱাম চাফাৰীটো আপোনালোকক দেখুৱাই আছোঁ চাবা দেই ধুনু ভয় চয় নকৰিবা দেই বাঘ চাঘ ওলাব দেখিব পাৰা কিন্তু নিচিঞৰিবা দেই কাজিৰঙা নেশ্যনেল পাৰ্ক বাগৰি ৰেঞ্জৰ ভিতৰত গৈ আছোঁ বতৰটো খুব ধুনীয়া হাতী পাব কি ধুনীয়া লাগিছে না হাতীৰ পিঠিত এদিন উঠিম আমি আপোনাৰ লাগি দিবহে চাব লাগে লাগি যাব চব এটা কথা কৈছোঁ ভাল ফিলিংছ যদি কোনোবাই আহে জীপ চাফাৰী কৰাৰ লগতে আপোনালোকে হাতী চাফাৰী কৰিব দেখিছে কেনেকুৱা ধুনীয়া এটা ফিল পাব নহয় চোৱাচোন পিন্ধা চোৱা আকৌ চোৱা যদি চোৱা মৰম কৰা যদি কৰা আমাৰ গাড়ীবিলাক লাইন হৈ আছে মানে আমাৰ চেকিং চলি আছে চেকিং ক্লিয়াৰ হোৱাৰ পাছত যাব দিব মানে ভিতৰত আজি কি দেখাব ঠিক নাই দেই গড় হাতী বাঘ চব দেখুৱাম আপোনালোকক মানুহ কিমান আহিছে দেখিছে কিমান মানুহ আজি সানডে
যিদিনাখন হাতীত উঠিম সেইদিনাখন হাতীৰ ওপৰৰ পৰা আৰু এটা ব্লগ বনাবলৈ চেষ্টা কৰিম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কি ধুনীয়া লাগিছে না দেৱালা ফিল্ডটো কেনেকুৱা কাজিৰঙালৈ আহি বহুত ধুনীয়া ভাল লাগিছে বাইদেউ মজা হা বহুত ভাল লাগিছে আমি দূৰত দেখিব পাৰিছে যে সেয়া হৈছে দল হৰিণ সেয়া আমাৰ কাজিৰঙাৰ যি বিগ 5 এনিমেল তাৰ মাজৰ অন্যতম এটা এইটো পৰে সেই আগত আছে না হয় 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 সেয়া হৈছে আপোনাৰ দল হৰিণ যিটো বুলি কয় তাক লোকেল হিচাপে আপোনাৰ বাৰাচিংগা বুলি কয় আৰু ইংৰাজীত ইষ্টাৰ্ণ স্বাম ডেয়াৰ বুলি কয় ইয়াৰফালে আছে দল হৰিণ বুলি কয় সেইটো চাইডে আমি দেখি আছোঁ কিন্তু ইয়াৰ পৰা দেখুৱাবলৈ অলপ কঠিন আৰু ইফালে এটা আছে গড় দূৰত ঘাঁহ খাই আছে অকণ আগলৈ যাওঁ নেকি হয় আগত গৈ ভালকৈ দেখিম এইখিনি হৈছে আপোনাৰ উইণ্টাৰ ভিজিটৰ হয় বাৰ্ড হেডেড গিজ বুলি কয় এইকেইটাক হয় এইকেইটা বাৰ্ড হেডেড গিজ অসমীয়াত ইয়াক গীতৰাজ বুলি কয় ইহঁতে আপোনাৰ শীতকালৰ পৰিভ্ৰমী চৰাই হয় এইটো না এনেই ক'ত থাকে এইখিনি আপোনাৰ বাহিৰৰ পৰা ইহঁতে ঘূৰিয়ে থাকে পৰিভ্ৰমী চৰাই যিহেতুকে এনে আপোনাৰ চাউথ হিমালয়া এইফালে এনেকুৱা চাইবেৰিয়া এইবিলাক গোটেই ইহঁতে দেশ আকৌ বাৰিষা গুচি যাব মানে ইহঁতে আকৌ তাত যাবগৈ এজনী মাইকী গড় আৰু পোৱালি এটা ঘাঁহ খাই আছে অকণমান শ্বটটো দেখুৱাই দিছোঁ আপোনালোকক ভিডিঅ'টো আছে এইয়া দেখিব আপোনালোকে গড় মাইকী গড় এজনী আৰু পোৱালিটো কি ধুনীয়াকৈ একদম ধুনীয়াকৈ ঘাঁহ খাই আছে দেখিছে হয় মানে মাক পোৱালি গড় থাকিলে সিহঁতে খুব সতৰ্ক হৈ থাকে গতিকে আমি যদি ওচৰলৈ যাওঁ সিহঁতে মানে এনেকুৱা সিহঁতৰ মনোভাৱ হয় যে সিহঁতৰ পোৱালিটোক হয়তো আমি ধৰিবলৈ আহিছোঁ নেকি তেতিয়া মাকগৰাকীয়ে মানে খুব এগ্ৰেছিভ হৈ যায় গড়ৰ এনেকুৱা সুন্দৰ দৃশ্য কেতিয়াও দেখা নাপাওঁ ওচৰৰ পৰা দেখিছে আৰু যিটো দৃশ্য মানে বিশ্ববিখ্যাত বুলি ক'ব লাগিব এশিঙীয়া গড়ৰ কাৰণে মাক আৰু এইটো পোৱালি দেখিছেনে কি ধুনীয়াকৈ ঘাঁহ খাই আছে ছাগলী পোহো না কি ধুনীয়া ঘাঁহ খাই আছে দেখিছে একদম ধুনীয়া ধুনীয়া চিন পাই গৈছোঁ আজি একদম আমন জিমনকৈ ধুনীয়াকৈ ঘাঁহ খাই আছে না ৰাতিপুৱা কাজিৰঙাত চাফাৰী কৰাৰ মজাটো অলপ বেলেগ এইবিলাক হৈছে আপোনাৰ এছিয়ান অপেন বিল ষ্টৰ্ক হয় চৰাইখিনি এইখিনিক অসমীয়াত শামুক ভঙা বুলি কয় আজিকালিতো আমাৰতো বিল জলাশয়বিলাকতো আমাৰ শামুক ভঙা নাইকিয়াই হৈ যোৱা নিচিনা হৈছে ইকল এটা আছে দেই আপুনি ধৰিব পাৰিব নে নাজানো দূৰ হ'ব নেকি এইটো চব একদম গছ পুৰণি কিন্তু এটা মানে বাঁহ নিচিনা ন সেইটো বাঁহ নিচিনা যে দেখিছেনে সিটো ইগল হয় ইয়াৰ পৰা ধৰিবলৈ অকণ অসুবিধা হ'ব কি কয় হে অকণমান জুম কৰিছোঁ বাৰু পালাচিছ ফিছ ইগল তাক অসমীয়াত কুৰুৱা বুলি কয় পালাচিছ আপোনাৰ সকলো ইগলে কিন্তু আপোনাৰ সাপ নধৰে সকলো ইগলে আপোনাৰ মাছ নাখায় আকৌ এইটো আপোনাৰ মাছ খোৱা হয় ইয়াক অসমীয়াত কুৰুৱা বুলি কয় এইটো কোনটো কেম্প কয় এইটো ডুঙা ডুঙা আমি পাই গ'লোহি ডুঙা আৰু ডুঙা যিহেতুকে এইখন বিল হয় না হয় এখন ডুঙা বিল আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সোমাওঁতে ফৰেনাৰসকলক লগ পালোঁ ৱেৰ ফ্ৰম ডেনমাৰ্ক Sweden Close to Sweden yes when come here to Kaziranga yesterday ডেনমাৰ্কৰ পৰা আহিছে আৰু এওঁলোকে মানে এনেদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সোমাইছে আৰু তেওঁলোকে যিহেতুকে কাজিৰঙা চাবলৈ আহিছে ব'লা মানে কাজিৰঙাখনক লৈ পেলাই ধৰক মানে সঁচাই গৌৰৱ অনুভৱ কৰিব লাগে কাজিৰঙাখনক লৈ পেলাই সঁচাই গৌৰৱান্বিত আৰু কাজিৰঙাখনৰ সুৰক্ষাৰ ক্ষেত্ৰত কিন্তু আমি কিন্তু ইয়াৰ বাবে কিন্তু দায়বদ্ধ হ'ব লাগে ইয়ালৈকে পানী হয় মানে হয় বাৰিষা না হয়
তাৰপিছত 98 আছিলে কিন্তু বাকী 2017 19 24 এইকেইটা মানে কভাৰ কৰি লিড লৈ ল'লে এইকেইটা পানীত আপোনাৰ 98 লৈকে 2020 12 লৈকে এইখিনি কিন্তু আমাক কিন্তু নেশ্যনেল হাইৱেৰ ওপৰত পানী উঠিছেগৈ মোৰ হাতত ফাকু লাগি আছে কালি গতিকে কালি ফাকুৱা গ'ল কাৰণ পৰিৱেশটো দেখুৱাইছোঁ কি ধুনীয়া পৰিৱেশ কি ধুনীয়া নাজাৰা কোনজোপা এইজোপা এইজোপা বাঘৰ চিহ্নবিলাক এইজোপাৰ নাম হৈছে বিশ্বপ্ত্ৰী অসমীয়াত ইয়াক উৰিয়াম গছ বুলি কয় ইয়াত যিটো স্কেচ মাৰ্ক দেখা পাইছে এইটো আপোনাৰ বাঘৰ হয় ইয়াত এইটো বাঘৰ চিন হয় উৰিয়াম গছত যেতিয়া বাঘে যেতিয়া চিকাৰ কৰে চিকাৰ কৰাৰ পিছত সিহঁতৰ নখত বিভিন্ন ধৰণৰ মাংসৰ টুকুৰা তেজ লাগি থাকে তাত গতিকে মানে বিভিন্ন ধৰণৰ কীট পতংগ মানে ইনচেক্টছ লাগি পেলাই সেই বস্তুটোক বেয়া কৰি পেলাব পাৰে সেইটো কাৰণে সেইটোৰ পৰা প্ৰটেকশ্যন পাবৰ কাৰণে সেইটোৰ পৰা ৰক্ষা পাবৰ কাৰণে সিহঁতে এই উৰিয়াম গছত আহি পেলাই নখটো মাৰি দিয়েহি মাৰে এই কাৰণে তাৰ পৰা যিটো ৰস ওলায় সেই ৰসটোৱে সিহঁতক এইটো এণ্টিবায়'টিক হিচাপে কাম কৰে বাঘৰ সেই নখ কাৰণ সিহঁতৰটো মেইন হেৰি হয় হাতিয়াৰ হয় ইয়াত কিমান আছে গছ এই কাজিৰঙাত উৰিয়াম গছ কিমান আছে তেনেকুৱা আৰু সেইবিলাক গছতে মানে এনেকুৱা আচুৰা চিন পায় আৰু উৰিয়াম গছতে মাৰিব এতিয়া গম পালে আপোনালোকে বহুত ডাঙৰ কথা এটা শিকিলোঁ আজি এই উৰিয়াম গছ নামৰ এজোপা গছত কেনেদৰে বাঘে নিজৰ নখকেইটাক প্ৰটেকশ্যন দিয়ে যিহেতুকে বাঘৰ নখকেইটাই হৈছে বাঘৰ কাৰণে এটা হাথিয়াৰ বুলি ক'ব লাগিব কাৰণ সি এইটো দিয়ে এটেক কৰে সদায় গতিকে গম পাইছে আৰু ক'ত বাফেলো আছে নেকি অকণমান জুম কৰি দিছোঁ এইটো গুণামহ নাই এটা কথা কি আমি সদায় জানো যে গড়ৰ মেইন যিটো মানে হাথিয়াৰ গড়ৰ যিটো মানে যিটো এটেক কৰে সেইটো আমি জানো যে গড়ে চেলেকিলে মানুহ মানে মাংস লৈ যায় কিন্তু এই কথাটো তেওঁ ক'ব দেই প্ৰকৃততে কি মানে আচলতে জিভাখনৰ তলত যিটো লোৱাৰ মেণ্ডিবুল আছে এই লোৱাৰ মেণ্ডিবুলত আপোনাৰ দুটা দাঁত থাকে এই জিভাখন যিহেতুকে তলত থাকে সিহঁতে যেতিয়া এটেক কৰে জিভাখন লুটিয়াই লৈ পেলাই লুটিয়াই দিলে আপোনাৰ মানে কি এই দুটা দাঁত ওলাই আহে বাহিৰলৈ ওলাই নাহে ধৰক মানে জিভাখনৰ পৰা দেখা পাই যায় আৰু সেইটো আপোনাৰ খুৰৰ নিচিনা মানে ধাৰ সিহঁতে যেতিয়া এটেক কৰে দেখা নাপায় নেকি আমি দেখা নাপাওঁ নেকি আমি এতিয়া এনেকে দেখা নাপাওঁ জিভাখনে ঢাকি থাকে কিন্তু জিভাখনতকে মানে জিভাখন জিভাখন খহটা হয় কাৰণ আপোনাৰ এইটো মিনিং এইটো নহয় যে ধৰক জিভাখন খহটা হোৱাৰ কাৰণে কাটি যায় এইটো একেবাৰে ভুল কথা আৰু জীৱ জন্তুবিলাকৰ সিহঁতে যিহেতুকে ঘাঁহ খায় বা হেৰি খায় সিহঁতৰ জিভাখন এনেও খহটা লাগিব এইটো হেৰি কৰিবৰ কাৰণে গতিকে কিন্তু জিভাখন খহটা হোৱাৰ কাৰণে কাটি নাযায় গম পাইছে গম পাই থাকিব আজি বহুত কথা গম পাই থাকিব কি ধুনীয়া ন টাইগাৰ আজি দেখা পাম নে বোলক ট্ৰাই কৰি চাওঁ যদি ভাগ্যত যদি আচলতে নিশ্চয় তাকে কিন্তু সদায় নোলায় ন সদায় নোলায় সিহঁতেতো নে সদায় ওলায় কিন্তু আমাৰ লগত ধৰক টাইমিংটো আমাৰ লগত নিমিলে টাইগাৰ চাবৰ কাৰণে ভাগ্য লাগিব গতিকে যাৰ নচিবত আছে সেই টাইগাৰ দেখা পাব ডাইৰেক্ট জংঘলৰ ৰজা কি বাঘ নে সিংহ হা ইয়াততো সিংহ নাই বাঘে হ'ব এনে ৰজা কি বনৰ ৰজা সিংহ আপুনি ধুনীয়া এজাক বৰষুণ দিলে তাৰপাছত এতিয়া বৰষুণ আকৌ এৰিলে বা কি ওলাইছে না সেইফালে এই দেখিছে না কি খাই ইহঁতে এইবিলাক চব ইয়াতে আছে না বাঘ দেখা পাওঁ নে নাই ঠিক নাই আজি যিহেতুকে বতৰটো খুব বেয়া তথাপিতো যিজন টুৰিষ্ট গাইড তেখেতেও বহুত
এইটো কি ৰৌমাৰী কেম্প আৰু এই যিটো বতাহ এইটো মানে কোনো পলিউশ্যন নথকা বতাহ কোনো পলিউশ্যন নাই ইয়াত গছ গছনি আছে সেউজীয়া চাৰিওফালে জীৱ জন্তু আছে তাৰ মাজত ইমান ধুনীয়া বতাহ কি ক'লে হাতী আছে হাতী আছে নেকি অঁ দঁতালটো নেকি দঁতাল হাতী না দেখিছে মই কৈছিলোঁ আপোনাক বহুত মানুহ আহিছে আজি ছানডে আৰু মোৰ পিছফালে দেখিছে চাগে ইমান গাড়ী আগফালে গাড়ী একদম ওচৰতে হাতী এটা আছে দেখি হৈছে দেই আপোনালোকক কি খাই আছে কি ধুনীয়া একদম নাজাৰা ওচৰতে দেখিছে এইটো দঁতাল নহয় দঁতাল হয় না মই দেখা নাছিলোঁ দাঁতকেইটা তাৰ একদম ওচৰৰ পৰা কি ধুনীয়া খাই আছে দেখিছে হাতীটো চবেই দেখিছে মানুহে কিন্তু বনৰীয়া হাতী ন এইটো ঘৰচীয়া হাতী নহয় ঘৰচীয়া হ'লে বেলেগ কথা কাৰণ কোমল ঘাঁহবিলাক ওলাই গৈছে নহয় এতিয়া আৰু খোৱা যাব ডাঙৰি ই সাপ ধৰে দেই এইটো দেখিছে বহি আছে কোনটো এইটো চব গলটো দেখিছে নে বহি আছে ক'ত গল বহি আছে বাই বাই মা আগফালে যে একদম বিৰাট ডাঙৰ বাঘ এটা ওলাইছে পলাব লাগিব এতিয়া ঐ সোনকালে যাব লাগে বেছি হাল্লা কৰিব নালাগে দেই মনে এইটো অকণমান আগত দেখুৱাই আছো ৰ'ব এইফালে আছে আচলতে বাঘ একদম ওচৰত দেখা পোৱা নাযায় অকণমান দূৰত আছিলে সেইকাৰণে আমি ভিডিঅ' কৰিব নোৱাৰিলোঁ কিন্তু দেখা পালোঁ এইখন বিলৰ নাম কি এইখনৰ নাম হৈছে গৰৈমাৰী বিল এইখন না ফাইনেলি 2 ঘণ্টা পাৰ হৈ গ'ল আৰু 2 ঘণ্টা পাৰ হোৱাৰ পাছত আমাৰ এতিয়া চাফাৰী কমপ্লিট হ'বলৈ গৈ আছে আৰু এতিয়া আমি পাইছোঁ আৰু এই ব্ৰিজখন এইখন ব্ৰিজত আমি পাৰ হৈছিলোঁ এইখন ব্ৰিজ পাৰ হৈছোঁ আৰু 2 ঘণ্টা কেনেকৈ গ'ল আমি একচুৱেলি গমেই পোৱা নগ'ল পাৰ হ'ল অকণমান ভিউটো দেখাই দিছোঁ আৰু যিহেতুকে দাদাজনে আমাক লৈ গৈছিলে গতিকে দাদাক বহুত ধন্যবাদ দিবলৈ বিচাৰিছোঁ 24 ফাইনেলি পাই গ'লোহি ডেষ্টিনি এতিয়া ইয়াৰ পাছত গৈ আছোঁ অৰ্কিড কাজিৰঙা অৰ্কিড ন তে দাদাজনে আমাক বহুতখিনি ঘূৰালে ভাল লাগিল আৰু বহুত ধন্যবাদ থেংক ইউ